জুবিনদাৰ জনপ্ৰিয়তা অকল অসমেই হেনে অকল ভাৰতবৰ্ষই হেনে পাকিস্তান বাংলাদেশ আৰু কত কি দেশত যে জুবিনদাৰ চৰ্চা ইতিমধ্যে চলি আছে সেয়া আমি বিভিন্ন মাধ্যমত দেখা পাইছো পাকিস্তানত জুবিনদাৰ গীত গাই হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে এটো এটা সাংঘাতিক ডাঙৰ কথা ভাৰতবৰ্ষ শত্ৰু ৰাষ্ট্ৰ বুলি কোৱা হয় পাকিস্তানক আমি কিবা এটা কথা হলেই ইন্ডিয়া পাকিস্তানৰ খেল হলেই চিঞৰি মৰো কোনোবাই যদি ইয়াত পাকিস্তান জিন্দাবাদ বুলি ক'বাত চিঞৰে আমি একেবাৰে হিলগতি দলিয়াও উলাই যাওঁ সেইখন পাকিস্তান সেই পাকিস্তানত হাজাৰ হাজাৰ জনতাই জুবিনদাক স্মৰণ কৰি গীত গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কল্পনা কৰক জুবিনদাৰ জনপ্ৰিয়তা কিমান আছে জুবিনদাৰ সেই সকল মানুহৰ মাজৰো অন্তৰটো সোমাই আছে দুখন দেশৰ শত্ৰুতা আছে দুইখন শত্ৰুতা পৰিহাৰ কৰি এইবিলাক শত্ৰু সব বাদ দি অকল জুবিনদাই এই মিত্ৰতাটো কৰিলে আজি অসমখনত কি হিন্দু কি মুছলিম কি খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বীৰ লোকে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে জুবিনদা যিখন ক্ষেত্ৰ সমাধি ক্ষেত্ৰ বুলি ভুলতো নকওঁ দেই ক'ব নোৱাৰো জুবিনদাৰ ক্ষেত্ৰত একেলগে সমূহ ধৰ্মৰ মানুহে গৈ চাকি জ্বলাইছে ধূপ জ্বলাইছে মম জ্বলাইছে সেৱা লৈছে এটো কম ডাঙৰ কথা নে কোন মানুহৰ ভাগ্যত থাকিব এনেকুৱা ধৰণৰ সন্মান এনেকুৱা শ্ৰদ্ধাঞ্জলি ঠিক পাকিস্তানৰ কথা কৈছো অকল পাকিস্তানেই নহয় বাংলাদেশৰ কথাও ক'বলৈ বিচাৰিছো বাংলাদেশৰ লেখিকা আপোনালোকে নিশ্চয় জানে তছলিমা নাছৰিন তেওঁ বিতৰ্কিত লেখিকা আছিল বিভিন্ন সময়ত তেখেতৰ কথা প্ৰকাশ পাই আহিছে তেখেতৰ এটা সুন্দৰ লেখা আমাৰ কোনোৱে তেওঁৰ লেখাখিনি অসমীয়ালৈ অনুবাদ কৰিছে কোনে অনুবাদ কৰিছে মই নামটো নাজানিলো বৰ সুন্দৰভাৱে অনুবাদ কৰিছে গতিকে এই ভিডিঅ'ৰ যোগেদি জুবিনদাৰ বিষয়ে লিখা তছলিমা নাছৰিনৰ এই কথাখিনি থাকি যাওক ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেই উদ্দেশ্যেৰে এই ভিডিঅ'টো আপোনাক হ'বলৈ আগবঢ়াইছো আহকচোন তছলিমা নাছৰিনে কি ধৰণে জুবিনদাৰ বিষয়ে লিখিছিল অসমীয়া অনুবাদটো আপোনালোকলৈ এই ভিডিঅ' মাধ্যমেৰে আগবঢ়াইছো অসমে যি কৰি দেখুৱালে সেয়া অবিশ্বাস্য কিন্তু কিয় এজন শিল্পীকো এনেদৰে ইমান ভাল পোৱাৰে বিদায় দিয়া যায় সমগ্ৰ অসম ওলাই আহিছে ৰাজপথলৈ গোটেই অসম কন্দনৰত কোন বিজেপি কোন কংগ্ৰেছ কোন হিন্দু কোন মুছলমান কোনো ভেদাভেদ নাই পৃথিৱীৰ আন কোনো শিল্পীয়ে তেওঁৰ নিজৰ ৰাজ্যত নিজৰ মানুহখিনিৰ মাজত কেতিয়াবা ইমান ভাল পোৱা পাইছেনে নাই মই নাজানো কিন্তু জননেতা বা জনপ্ৰিয় ব্যক্তিৰ মৃত্যুত পৃথিৱীৰ কোনো অঞ্চলৰ সৰ্বস্তৰৰ মানুহ এনেদৰে পথলৈ নামিছেনে নাই মই নাজানো অসমৰ প্ৰতিটো ৰাজনৈতিক দলে শোক প্ৰকাশ কৰিছে ক্ৰিকেট দলৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সাংস্কৃতিক সংগঠনেও শোক প্ৰকাশ কৰিছে আনকি ব্যৱসায়ীসকলেও দোকান পোহাৰ বন্ধ কৰি শোক পালন কৰিছে অসমৰ চৰকাৰে ৰাষ্ট্ৰীয় শোক পালন কৰিছে অন্ত্যেষ্টিক্ৰিয়া নোহোৱালৈকে শিক্ষানুষ্ঠানৰ সকলো ধৰণৰ পৰীক্ষা স্থগিত ৰখা হৈছে খাদ্য বিতৰণ সেৱাৰ পৰা আৰম্ভ কৰি সকলো বন্ধ কফিন কান্ধত লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিনৰ গান গাইছিল অসমৰ ডিজিপি নিজে ৰাস্তালৈ নামি ভিৰ সামৰিছিল পুলিচ কৰ্মচাৰীসকলে জনসাধাৰণৰ সৈতে কান্দিছিল কিন্তু তেওঁতো আমাৰ শিল্পীসকলৰ দৰে চৰকাৰী শিল্পী নাছিল বাংলাদেশত এখন চৰকাৰ আহি আগৰ চৰকাৰৰ শিল্পীসকলক কলা তালিকাভুক্ত ব্লেকলিষ্টেড কৰি নিজস্ব একোটা শিল্পী গোট সচল ৰাখে জুবিন তেনে শিল্পী নাছিল অসমত যেতিয়া উলফা আমাৰ ভাষাত আলফা ULFA আলফাই ফটোৱা জাৰি কৰিছিল যে হিন্দী গান গাব নোৱাৰি তেওঁ মঞ্চত হিন্দী গান গাইছিল জুবিনে মদ খাই মঞ্চত উঠিছিল হিচাপ কৰি কথা নকৈছিল এজনৰ লেখাৰ পৰা জানিব পৰা গ'ল তেওঁ CAA মানে কাৰ বিৰোধী আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল
আমাৰ শিল্পীসকলৰ দৰে জনপ্ৰিয়তা হেৰুৱাৰ ভয়ত বহি থকা নাছিল। প্ৰয়োজনত সদায় চৰকাৰী সিদ্ধান্তৰ সমালোচনা কৰিছিল। বিভিন্ন সময়ত চৰকাৰ বিৰোধী মতামত দিবলৈ পিছুৱাই যোৱা নাছিল। আনকি ধৰ্মত বিশ্বাস নাৰাখে সেই কথাটো তেওঁ খোলাখুলিকৈ কৈছিল। তেন্তে কিয় জনপ্ৰিয়তা নেহেৰুৱালে তেওঁ? কাৰণটো কি? চৰকাৰৰ সমালোচনা কৰা মানুহজনৰ বিদায় পৰত চৰকাৰীভাৱে কিয় ইমান আয়োজন? কিয় সকলো ৰাজনৈতিক বেনাৰ একত্ৰিত হৈ শোক প্ৰকাশ কৰিছে? ধৰ্ম নজনা মানুহজনৰ শোকত কিয় হিন্দু ধৰ্মাৱলম্বীসকলে চাকি বন্তি জ্বলাইছে? আমাৰ দেশত হ'লে, মানে বাংলাদেশৰ কথা কৈছে, আমাৰ দেশত হ'লে ধৰ্ম নমুনা এনে মানুহক সম্ভৱ হ'লে কবৰৰ পৰা শৱ উলিয়াই পুৰি দিলেহেঁতেন মুছলমানসকলে। তেওঁ ক'লে জুবিন এজন সমাজ সেৱক, মানৱতাবাদী ব্যক্তি আছিল। নিপীড়িত মানুহৰ পক্ষে আৰু শাসক দলৰ বিৰুদ্ধে কথা ক'বলৈ ভয় নাখাইছিল। সৰল জীৱন যাপন কৰিছিল, অভাৱীসকলক সহায় কৰিছিল, সকলো বয়সৰ মানুহৰ বাবে গান গাইছিল। প্ৰকৃতি আৰু প্ৰাণীৰ প্ৰতি তেওঁৰ আছিল গভীৰ মৰম। ফিল্মফেয়াৰ আৰু IIFৰ দৰে বঁটা লাভ কৰিও খ্যাতিৰ মোহত অসম এৰি নিদিছিল। অসমীয়া ছবিৰ সবাতোকৈ বেয়া সময়তো তেওঁ অসমীয়া ছবিৰ সুদিন ঘূৰাই আনিছিল। ৰাজ্যৰ বিভিন্ন ঠাইত গছ ৰোপণ কৰিছিল। দুৰ্ঘটনাত আহত চৰাই চিৰিকটি জীৱ জন্তুবোৰক ঘৰলৈ লৈ গৈ চিকিৎসা কৰাইছিল, আশ্ৰয় দিছিল। অসমৰ লেখক সমীৰ দেৱে ক'লে ব্ৰাহ্মণ সন্তান হৈ লগুণ ত্যাগ কৰিছিল। ধৰ্ম জাত পাতৰ ঊৰ্ধত আছিল। সকলো অমংগলৰ বিৰুদ্ধে আছিল সোচ্চাৰ। নেতা মন্ত্ৰী পুলিচ ব্যৱসায়ী কাকো এৰি কথা নকৈছিল। আমি অনেকেই তেওঁৰ ইয়া আলী শুনি ভক্ত হৈছোঁ। আন কোনোবাই বাংলা গান বুজেনা সে বুজেনাৰ দ্বাৰা তেওঁক চিনিছিল। মই অসমীয়া ভাষাত পাপনৰ গান শুনিবলৈ গৈ জুবিনৰ জোনাকী জোনাকী গানটো পাই গৈছিলোঁ। এই গানটি মই সবাতোকৈ বেছি শুনিছিলোঁ, কিন্তু তেওঁক চিনি পোৱা নাছিলোঁ। জুবিন গাৰ্গ নে জুবিন নটিয়াল সেয়াও কনফিউজ আছিলোঁ। কিন্তু তেওঁৰ মৃত্যুৱে তেওঁক নতুনকৈ চিনাকি কৰাই দিলে। নতুনকৈ চিনিলোঁ অসমৰ মানুহক। আমাৰ দেশত কোনো শিল্পী মৰিলে চোৰ ডকাইত দুৰ্নীতিগ্ৰস্ত লোকে মৰেল পুলিচিং আৰম্ভ কৰে। নিজৰেই পাপৰ সীমা নাথাকে, কিন্তু মৃত শিল্পীৰ জান্নাত জাহান্নামৰ বিষয়ে ৱাজ কৰিবলৈ ধৰে। আনহাতে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় বুদ্ধিজীৱীসকলে সেই শিল্পীজন কোনটো দলৰ কিমান দাস আছিল সেই হিচাপ কৰি শোককৰ্ম কৰে। সম্প্ৰতি ফৰিদা পাৰভিনৰ দৰে জনপ্ৰিয় শিল্পীৰ মৃত্যু হ'ল। আমি কি কৰিলোঁ? ৰাষ্ট্ৰই কি কৰিলে? আমি কৰিব পাৰোঁ কেৱল বিভাজন সৃষ্টি। চেতনাৰ আঘাতত এদিন সকলো ভাহি যাব। এতিয়াও চেতনা অহা নাই আমাৰ। যি হওক, শিল্পী জুবিনৰ লগতে অসমৰ জনসাধাৰণৰ প্ৰতি মৰম জনালোঁ। জুবিনে কৈছিল বোলে তেওঁৰ মৃত্যুত অসমে 7 দিনলৈ কান্দিব, কিন্তু ইমানকৈ কান্দিব, এনেদৰে কান্দিব, সেয়া তেওঁ নিজেই হয়তো ভাবি পোৱা নাছিল। শিল্পীৰ বিদায় এনেদৰেই হোৱা উচিত। এইখিনি আছিল তছলিমা নাছৰিনৰ লেখা। ইমান সুন্দৰভাৱে লিখিলে, গতিকে ধন্যবাদ তেখেতক এইখিনিতে আমি জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাৰ আত্মাই সৎগতি পাওক, তেখেতে ন্যায় পাওক, সেয়া আশা কৰিছোঁ। তেওঁ যুগে যুগে আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব। ধন্যবাদ। আজিলৈ বিদায় লৈছোঁ।